মুসলমানের পকেটে ধার দিছে, মুসলমানের কলিজা ধার দিছে। আরে মুসলমানের সম্পত্তি নোহোৱাকৈ এই বিজেপি চৰকাৰ চলিব নোৱাৰিব নেকি? বিজেপি চৰকাৰে ডকাইতি আৰম্ভ কৰিছে। আজি ভাৰতবৰ্ষৰ জনসাধাৰণক সৰ্বত প্ৰকাৰে জলাকালা খুৱাই সাম্প্ৰদায়িক দাঙ্গাৰ সৃষ্টি কৰাই তেওঁলোকৰ শেষ হোৱা নাই। এতিয়া মুছলমানৰ ৱাকাফ বৰ্ডৰ সম্পত্তি ধাৰ দিছে। ইয়াতে হাজাৰ হাজাৰ কোটি কোটি জনসাধাৰণ ৱাকাফ বৰ্ডত মানে কৰ্ম পাইছে, কাম কৰি খাই আছে। এই বিজেপি চৰকাৰে ৱাকাফ বৰ্ডৰ সম্পত্তি যেতিয়া হাত দিছে, সংসদত যেতিয়া গৃহীত কৰিলে, এই গৃহীত হাজাৰবাৰ কৰাত আমি মানি নলওঁ। ভাৰতবৰ্ষৰ মুছলমান সমাজে মানি নলয়, অসমৰ মুছলমান সমাজে মানি নলয়। ইয়াৰ বিৰুদ্ধে আমি আজি আন্দোলনৰ এটা প্ৰক্ৰিয়া আৰম্ভহে কৰিছোঁ। জংগী আন্দোলন, ভয়ংকৰ আন্দোলন কৰিবলৈ আমি অসমৰ ভাৰতবৰ্ষৰ মুছলমান জনসাধাৰণ সাজু আছোঁ। আমি আমচুই আজি অসমত এই হেৰিৰ বিৰুদ্ধে, এই আইনখনৰ বিৰুদ্ধে আমি আমচুই আজি আন্দোলন সাব্যস্ত কৰিছোঁ। অহা 9 তাৰিখে গুৱাহাটীৰ চচলত আমি আন্দোলন কৰিম। এই আন্দোলন তীব্ৰতকৈ তীব্ৰতৰ কৰিম যেতিয়ালৈকে এই আইনখন বাতিল নহয়। এই বিলখন আমি মানা নাই, ফালিছোঁ, দাগ কৰিছোঁ। অদূৰ ভৱিষ্যতে এই বিলখন লৈ আৰু কিবা কিবি হৈ যাব। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।